এই ভৰপক বাৰিষাৰ সময়তো ফুৰিবলৈ যোৱাটো কিন্তু এক কথাত মূৰ্খামিৰ পৰিচয়। আমাৰ ভিন্ন প্ৰান্তত দেখিবলৈ পাওঁ যে বহু লোকে এইটো সময়তে ফুৰিবলৈ যায়, পাহাৰীয়া অঞ্চলতো ফুৰিবলৈ যায়, কিন্তু এই সময়ত অত্যাধিক বৰষুণ হোৱাৰ ফলত পাহাৰীয়া অঞ্চলবোৰত লেণ্ডশ্লাইড হয়। আৰু লেণ্ডশ্লাইড হোৱাৰ ফলত আপোনালোকে নিশ্চয় জানে, পাহাৰ খহিওৱাৰ পাছত পথ বন্ধ হয়, বহু পাহাৰ খহিয়াই মানুহৰ গাড়ীত পৰে, গাড়ীত পৰাৰ পাছত মানুহ মৃত্যুমুখত পৰে। আৰু পাহাৰীয়া অঞ্চলৰ জান জুৰিবোৰ বৃদ্ধি পাই যোৱাৰ লগে লগে, জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে তাৰ জান জুৰিটো বহুত মানুহ উটি যায়। কিন্তু তাৰ পাছতো আমাৰ একাংশ মানুহে কিন্তু এই ভুলবোৰ বুজি নাপায়, বা একাংশ মানুহে এইবোৰ অনুভৱ নকৰে। তেওঁলোকে গৈ তাতেই আনন্দ ল'ব যায়, আৰু আনন্দ ল'বলৈ গৈ নিজক হেৰুৱাৰ লগতে নিজৰ পৰিয়ালটো হেৰুৱাব লগা হয়। এনেধৰণৰ ঘটনাৰাজি আমি বহুত দেখিছোঁ, বহু ভিডিঅ' ভাইৰেল হৈছে। আৰু এই ঘটনাৰাজিবোৰ আমি পৰিলক্ষিত হোৱাৰ পাছতো, আমি বাৰে বাৰে দেখাৰ পাছতো, এইবোৰ সাৱধান হোৱাৰ পাছতো কিন্তু আমি এৱেৰ নহয়, মানুহবোৰ কেতিয়াও সাৱধান নহওঁ। আমি কিবা এটা নহয় কিবা এটা ভুল কৰোঁ, আৰু আমি এটা চৌকিঙত ওলাওঁ যে নাই এইটো সময়ত আমি ফুৰিব যাওঁ, ফ্ৰী পাইছোঁ। আমাৰ ফুৰিব লগা ওচৰ পাঁজৰে বহুত জেগা থাকে, বহুত ঠাই আছে, আমি নুফুৰিবলৈ কোৱা নাই। কিন্তু এই সময়ত এটলিষ্ট এইখিনি বাৰিষাৰ সময়, এই সময়ত যিদৰে বানৰ তাণ্ডৱ আৰু যিদৰে লেণ্ডশ্লাইড হৈছে, পাহাৰ খহিছে, এই সময়খিনিত হয়তো এই যিবোৰ প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, আৰু এই ৰুদ্ৰমূৰ্তিৰ পৰা বাচিবলৈ হয়তো নিজকে বচাই ৰাখিবলৈ আমি কিছুমান এনে ঠাইলৈ যাব পাৰোঁ য'ত বিপদসংকুল, বিপদমুক্ত, বিপদ নাই, এনেকুৱা ঠাইবোৰলৈ আমি যাব পাৰোঁ। কিন্তু এইবোৰত আমি নাযাওঁ। আমি মানুহক দেখাবৰ বাবে জান জুৰি এনেধৰণৰ ওচৰলৈ গৈ আমি ফটো মাৰিবলৈ যাওঁ, আৰু ফলশ্ৰুতিত আমি নিজক হেৰুৱাৰ লগতে গোটেই পৰিয়ালটোক, গোটেই জীৱন আমি দুখ দি থাকিব লগা হয়। সেয়েহে বন্ধুসকল, এনেধৰণৰ কামবোৰ বা এনেধৰণৰ যি চৌকিং, ফুৰিবলৈ যোৱা চৌকিংটো এটা বিশেষ সময়ত যাওক। এই বাৰিষা সময়ত এটলিষ্ট আপোনালোকে এনেকুৱা ঠাইলৈ, ভয়ংকৰ বিপদসংকুল ঠাইবোৰলৈ নাযাব। যদি যায় কিন্তু বৰ্তমান আপোনালোকে দেখিছে পৰিস্থিতিবোৰ, ভিডিঅ'বোৰ ভাইৰেল হৈছে, এইবোৰে কিন্তু বিপদ কঢ়িয়াই অনাৰ বাদে একো নিদিয়ে।